দ্বিতীয় দিন কেনেকুৱা অনুভৱ? আমি তো অভিযোগ খুব সাফল্য মণ্ডিত বুলি ক'ব পাৰোঁ, কাৰণ আমাৰ স্থানীয় মানুহৰ বাদেও অসমৰ অধিবাসীবিলাকৰ বা নেপালৰ পৰাও আহি নতুন দিল্লীৰ পৰা আহিছে। আৰু আমাৰ বাংলাদেশৰ পৰা অহাৰ কথা আছিল, কিন্তু পৰিস্থিতিৰ কাৰণে তেওঁলোকে আহিব পৰা নাই। ত্ৰিপুৰাৰ পৰা আহিছে। গতিকে আমাৰ কমৰ প্লেটফৰ্ম বুলি ক'লে এই অসম বড়ো সাহিত্য সভাই আৰু কি। সেইকাৰণে আমি ইয়াত সন্মিলিত হৈ আমাৰ ভৱিষ্যতৰ কাৰণে মংগলৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, অলপ আলোচনা কৰোঁ। বহু বিষয়ত আমাৰ মানে ইণ্টাৰেকশ্যন হৈ থাকে। কালি প্ৰথম প্ৰতিনিধি সভা হৈছে হয়। গ্ৰহণ কৰা হৈছিলে? প্ৰথমতে এইটো ৰেজিষ্ট্ৰেশ্যন কৰা হয়। আমাৰ প্ৰস্তাৱ মানে আমাৰ এবছৰীয়া কালত যি আমি মানে কাম কৰি আহিলোঁ, ইয়াৰ কাৰ্য সেইটো মানে আমাৰ ডেলিগেটবিলাকক জনাই দিয়া হৈছে। আৰু ভৱিষ্যতত কি হ'ব সেইটো প্ৰস্তাৱ আজি ৰাতিৰ ভিতৰত সেইটো এই ডেলিগেট মিটৰ সেইবোৰ আলোচনা কৰা হ'ব। কিমান মানুহ সমাগম হোৱাৰ সম্ভাৱনা আছে? বহুতো যিহেতু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী দেৱ আমাৰ মুখ্য অতিথি এতিয়ালৈকে অহা পজিটিভ সিহঁতে ইতিবাচকভাৱে আছে। বহুতেই কামনা কৰি যে আহিব তেওঁ, ইয়াৰ কাৰণে যথেষ্ট ব্যৱস্থাবিলাক কৰা হৈছে। কালি নিশ্চয় কমিটিখন গঠন হ'ব। কালি হয়, নতুন কমিটি গঠন হ'ব আপোনালোকৰ? আজি ৰাতিয়ে হ'ব। আজি ৰাতি সভাপতিৰ দৌৰত কোন কোন আছে এনে কিবা গম পাইছে? এতিয়া বিভিন্ন কৰ্ণৰ আলোচনা হৈছে, মই সেইটো ক'ব নোৱাৰিছোঁ।